Good morning. সকলোকে স্বাগতম জনাইছো মই আছো বৰ্তমান পিলত পুকুৰী পাৰত পুকুৰী পাৰত আছো আৰু এতিয়া মই ৰুটিন মতে ফলো কৰিব আহিছো আৰু আজি হৈছে এক সপ্তাহ কমপ্লিট হ'ব 75 ৰ 7 নম্বৰ দিন আৰু কালি অলপ ডিমোটিভেট হৈ গৈছিল হলেও আকৌ ৰিকভাৰি কৰিবলৈ পুকুৰী পাৰত আহি গলো আৰু ডিসটেন্স ৰানিং কৰিম আৰু ৰুটিনতে নেদে ৰৈ আছে আৰু ৰানিং কৰিবলগীয়া হৈছে যে 20 ৰ পৰা 30 হ'ব লাগে হলেও টাইমটো এতিয়া 8টা মান বাজিব সো 15 কিলোমিটাৰ পৰা 20 কিলোমিটাৰ ভিতৰত দৌৰিম কমসে কম 15 কিলোমিটাৰ আপাৰত দৌৰিব চেষ্টা কৰিম আৰু আগতে 16 কিলোমিটাৰ দৌৰিছো আগৰ ভিডিঅ'ত সো এতিয়া 17 বা 18 বা 20 কিলোমিটাৰ দৌৰিব পাৰো হলেও টাইমৰ প্ৰতি লক্ষ্য ৰাখি আৰু সো এতিয়া দৌৰি লওঁ আৰু আছে আপাৰ বডি আৰু হেভি তাৰপিছত ৰিলেক্স কৰি যাবগে লাগে আপাৰ বডি কৰিবলৈ হলে জিমৰ কেইটামান যেটো ডাম্বেল আনিছো এটোৰে হৈ যাব সো লগ পাই আছো জিঅ'পেক্সা এপছত ঠিক আছে কিমান দৌৰিলো কিমান টাইমত সোমালো সো সব গম পাব ফাইনালি 1 ঘণ্টা 39 মিনিটৰ ভিতৰত সোমাই আহিলো 17 কিলোমিটাৰ বেছি হ'ব নহলেও জিঅ'পেক্সা যি কৈছে এইটোৱে হ'ব এইটো 29 আছে নে 30 আছে ক'ব নোৱাৰি 3000 আছে ক'ব নোৱাৰি হলেও জিঅ'পেক্সা যি কৈছে এইটোৱে জনাই দিছো যে So guys, এবেছি 50% মান কৰিলো 13টা মান হ'ব নেকি না কম হ'ব লাগে হলো এতিয়া 10টা বাজিলে সো এতিয়া মই গৈ থাকো লাহে গৈ থাকো আৰু প্লপছটো মাইলে হ'ব নে নাই ক'ব নোৱাৰিছো হলেও মাৰি যাব বুলি চেষ্টা কৰিম মাৰি যাম বুলি সো এতিয়া ফিল্ডলৈ যাওঁ প্লপছ কৰিবলৈ আৰু কেইটামান CRPF জৱানক লগ পাইছিলো বহুত মোটিভেট দিছে আৰু দৌৰি থাকিবলৈ কৈ আছে এনেকৈ এই কাৰণেই মানে পুকুৰী পাৰত দৌৰিব মন যায় সো এতিয়া মানে ফিল্ডত যাওঁ বেছি কথা নহ'ব সো প্লপছ কেইটামান নাই ৰং দেখা লাগে गाइस खाने के लिए ये केला और ये पुदमा और उसको खाते खाते ही मैं कुछ जिम का वर्कआउट करेंगे ऐसा वाला तो ठीक है
তো বাইছ মই আছোঁ এতিয়া দৰবাৰবিলত। চ' প্লেনিংটো আছে 4 কিলোমিটাৰ 4 পাক 3 পাক আৰু 1 পাক একেলগে। ঠিক আছে, একেলগে 4 পাক একেলগে 3 পাক একেলগে 1 পাক আৰু 100 মিটাৰ 2টা ৰানিং আৰু লেগ ৱৰ্কআউট কৰি পিনে যাব লাগে। চ' বেছি নকওঁ, হৈ যাব। গাইজ মই এতিয়া গৈছিলোঁ ঘৰলৈ, নিজৰ ৰুমলৈ। মানে কি ৰাতিপুৱাই বহুত লং ডিষ্টেঞ্চ মাৰিলোঁ। চ' এতিয়া মানে নোৱাৰিলোঁ, হ'লেও 45 মেইনটেইন কৰিলোঁ যে এইটো 3 পাক মাৰিলোঁ আৰু আকৌ 1 পাক মাৰি 100 মিটাৰ এটা টানিলোঁ। তাৰপাছত লং জাম্প এবাৰ মাৰি পিনি মানে এতিয়া গৈছোঁগৈ। লেগ ৱৰ্কআউট নকৰিলোঁ কাৰণ বহুত স্কিন পেইন হৈ আছে। সেয়া কৰি থাকোঁ।